আগমনী ৰাজ্যিক বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎ বিচাৰি ৰাইজৰ হাহাকাৰ। অসম বংগ সীমান্তৰ ভামনডাঙাত 7 দিন ধৰি নাই বিদ্যুৎ সেৱা। অসম বংগ সীমান্তৰ ভামনডাঙাত 7 দিন ব্যাহত বিদ্যুৎ সেৱা। বিদ্যুৎ বিচাৰি আগমনী বিদ্যুৎ কাৰ্যালয় ঘেৰাও ক্ষুব্ধ ৰাইজৰ। অডিঅ' মুৰ্দাবাদ গোবেক শ্লোগানেৰে উত্তাল প্ৰতিবাদ। ৰাইজৰ অভিযোগ, বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে 7 দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ভামনডাঙা খেৰবাহী কুটিৰ ভামনডাঙাবাহী। আনহাতে বিদ্যুৎ বিচ্ছিন্ন হোৱা বিদ্যুৎৰ তাঁৰ মেৰামতিৰ বাবে অবৈধ ধন বিচাৰে বিদ্যুৎ কৰ্মচাৰীয়ে। পিছত আগমনী আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আমাৰ ওচৰত ক্ষুব্ধ ৰাইজৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। মানে লাইন নাই আৰু সুপ্ৰিকুটি ভামনডাঙা গড় ভামনডাঙা কুটি ভামনডাঙা খেৰবাৰী এইখনত লাইন নাই আৰু বাকীখিনত লাইন আছে। তাৰ কাৰণে আমি আহিছো এই কাৰেণ্ট অফিচত। এইটো আমাক ন্যায় তদন্ত হ'ব লাগে। আৰু SDO মানে আজি আহিল 12টা 12:30 আহি পাল মানে কাৰেণ্ট অফিচত। ইমান টাইম ক'ত আছিলে SDO? আর কি নামটো আছে তার আমার ইনচার্জ এবরা এই আমার ইয়াত ইনচার্জ না লাগে বেলেগক দিব লাগে। এইটোই মোর কথা ভাই, শেষ কৰিব লাগে। লাইনটো মানে 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টা দিব লাগে লাইন। আর লাইন দিবৰ কাৰণে যায় আৰু পইচা মাল খাবৰ কাৰণে পইচা চাই। এইটো মোক ন্যায় তদন্ত দিব লাগে। কোনে বিচাৰে টকা? এই এবারে মাল খাওয়া পয়সা বিচারে। ফোন করিলে ফোন সুইচ অফ বাতায় আর কিবা কিবি কয়, আর ফোন তুললে কয় মাল খা। আমার 1 নম্বর কথা, তার মানে আমার ভামনডাঙা চিপি কারেন্টও না থাকে। তো কারেন্টর মিটারত তার চিঙি মাটিত পৰি থাকিলে ইহঁতক মানে মেকাৰবিলাকক ফোন মাৰিলে ইহঁতে বিচাৰে যে 500 টাকা লাগিব আমাক অফিচৰ পৰা। আমাক কোনো মানে বেতন একোই নাতে, আমাক 500 টাকা এটা লাগিব, তেতিয়াহ'লে আমি তাৰ উঠাম। সিহঁতক 500 টাকা লাগে মানে সিহঁতে মাল খাব। সিহঁতক অফিচৰ পৰা বিল মানে বেতনটো দিয়া হয়। সিহঁতক মাল খোৱা পইচাটো লাগে আগত। মাল খোৱা পইচা দিলে সিহঁতে কাৰেণ্টৰ তার উঠাব, নাইলে না উঠায়। 1 দিন 2 দিন 3 দিন 4 দিন কারেন্ট না দিলেও আমার একো কথা নাই। সেদিনের পৰা বিলৰ কাগজ দি আহিছে 8 তাৰিখে। আগমনীৰ পৰা ইমিলি চুলতানৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।